নমস্কাৰ দীঘা গৈ আছোঁ আৰু এওঁলোকে পুৰা খোৱাত ব্যস্তয়ে পুৰা টোপনি গৈছে। মোৰ আকৌ টোপনি সহজত নাহে, এনেকৈ গাড়ীত গ'লে মানে জেগাবিলাক চাই যাই ভাল পাওঁ। বৰ্তমান দীঘা গৈ আছোঁ, মাজতে সোমালোঁ খাবৰ কাৰণে এখন ৰাজধানী হোটেল ৰেষ্টুৰেণ্ট। থালি অৰ্ডাৰ দিছোঁ, স্পেচিয়েল থালি খাই পিনে আকৌ আমি ৰাওনা হ'ম আৰু 120 কিলোমিটাৰমান আছে। আজি বৰষুণ ইয়াতে ভাল লাগিছে আহি তামাম ন মিষ্টাৰ কি অৰ্ডাৰ দিছা? স্পেচিয়েল থালিত আজি চাওকচোন ৱেষ্ট বেংগলৰ वेस्ट बंगाल का स्पेशल थाली या ब्रेकफास्ट में बटर टेस्ट रुटी। আমি মৰ্নিং ওলাইছিলোঁ 10টা বজাত আৰু আমি পাই গ'লোঁ ৰাতি 9টা বজাতে পালোঁ আমি ৰাতি। ইমান টাইম লাগিছে চাওকচোন, ইমান দূৰ হয়। এতিয়া সকলোৱে আকৌ ৰুম বিচাৰিব লাগিব, কাৰণ ৰুমবিলাকৰ ভাড়া বহুত হয়। মানে আগতে আহি পালে বাৰু অকণমান কমত দিব, সুধিব লাগিব, কিন্তু ইয়াৰে ভাড়াবিলাক বহুত বেছি আৰু ইয়াৰে ফাইদা উঠাই চাগে, কাৰণ মানুহবিলাকতো ফিৰি যাব নোৱাৰিব, যেনেকৈ নহওকতো থাকিবই লাগিব। সেইকাৰণে আৰু এনেকৈ আমিও ট্ৰাই কৰি আছোঁ কিমানত বা দিয়ে। ফাইনেলি হৈ গ'ল বাৰু। তাৰে পিছত আকৌ আমি চাব যাব লাগিব সাগৰ, কাৰণ যিহেতু ৰাতি আহি পাইছোঁ, ৰাতিৰ পৰিৱেশবিলাক কেনেকুৱা হয়, কেনেকুৱা দৃশ্য দেখা পাওঁ সাগৰৰ। মই ফাৰ্ষ্ট টাইম দেখিব গৈ আছোঁ সাগৰ, কিন্তু মই দেখাই পোৱা নাছিলোঁ, এয়া মোৰ ফাৰ্ষ্ট হয়। ইমান ভাল লাগিছে ৰাতি চাওকচোন, ৰাতিয়ে মোবাইলত ইমান দেখুৱাব নোৱাৰি, ইমান ঢৌ আহি আছে নহয়। ৰাতিপুৱা মৰ্ণিং আপোনালোকক দেখুৱাই আছোঁ। আহি পালোঁ আমাৰ ৰুম, কাৰণ তেতিয়া তাড়াতাড়িকৈ গুচি গ'লোঁ সাগৰ চাবলৈ। তাৰপিছত ৰুমত আহিলোঁ। আমি কিন্তু ওপৰত আহিছোঁ, পূৰা ওপৰৰ ৰুমত, বাকীবিলাক মাজত আছে আৰু কোনোবা তলত আছে। 3টা ৰুম লৈছিলোঁ। এনেকৈ আমাৰ ৰুমটো অকণমান দেখুৱাই দিলোঁ। এখন বিচনা, সৰু বিচনা। এচিটো মানে ষ্টাইলতহে লগোৱা হৈছে, কাৰণ ঠাণ্ডাই পৰে ইয়াতে, এচিটো এনেই লগাই থৈ দিয়ে। নিজৰ কথা, আমাৰ এচিৰ ব্যৱহাৰেই নকৰিলোঁ, এনেকৈয়ে থাকি গ'ল। ফেনৰো দৰকাৰেই নহ'ল, ইমান ঠাণ্ডা ঠাণ্ডা পৰিছে নহয়। এয়া বাথৰুমটো চাওঁ ৰ'বকচোন কেনেকুৱা, ভালে। আমাৰ আকৌ মিষ্টাৰে বেয়াই পোৱাই ঠাণ্ডা খায়, কিন্তু ময়ো অকণমান টেষ্ট কৰিছোঁ বাৰু। ঠাণ্ডাই হ'ব লাগে, বা ইমান জাৰ, কোকোকোলাটো বহুত জাৰ হয়। নেক্সট ডে মৰ্ণিং আহি দিলোঁ সূৰ্যোদয় হোৱা চাবলৈ। আমি আহিব লাগিছিল মৰ্ণিং 6টা-7টা বজাৰ আগত, কিন্তু আমাৰ আহি পাওঁতে বাজি গ'ল 8টা। কেনেকৈনো আমি দেখা পাম ইয়াৰে মানে সূৰ্যোদয় হোৱা কেনেকুৱা পৰিৱেশটো দেখাব নোৱাৰিলোঁ, চৰি তাৰ কাৰণে। কিন্তু যি কি নহওক ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাব চেষ্টা কৰিম আপোনালোকক, আপোনালোকে চাব। কাৰণ মই ফাৰ্ষ্ট টাইম অভিজ্ঞতা সাগৰত এনেকৈ আহা, পূৰা এক্সাইটেড হৈ আছোঁ, কেনেকুৱানো লাগে। কিন্তু ইয়াৰে পানীবিলাক অকণমান লেতেৰা পানী হয়, মানে ঢৌবিলাক ইমান আহে নহয়, ভয়ে লাগি যায়। কিন্তু পানীখিনি লেতেৰাৰ কাৰণে খোজ কাঢ়িব মন নাযায়। তথাপিও সাগৰৰ ফাৰ্ষ্ট টাইম অভিজ্ঞতা, যাবতো লাগিব ন, কেনেকুৱানো লাগে। আৰু এনেকৈ অকণমান দেখুৱাব চেষ্টা কৰিলোঁ, আৰু আমাৰ মিষ্টাৰে ভালকৈ ক'ব। আমি ক'ত আহিছোঁ? আমি বৰ্তমান দীঘা বীচ, কিন্তু দীঘা বীচৰ এইটো মোহনা বুলি কয়, মোহনাত উপস্থিত আছোঁ এতিয়া বৰ্তমান। চাই থাকক আপোনালোকে, ৰাতিপুৱাৰ দৃশ্যটো দেখাই আছোঁ, কি ধুনীয়া লাগিছে। অকণমান দেৰি হ'ল, সূৰ্যোদয় হোৱাৰ আগত আহিব লাগিছিল আমি, তেতিয়াহ'লে আৰু দেখা পালোঁ ধুনীয়া। অকণমান দেৰি হ'ল, কিন্তু তথাপি ধুনীয়া লাগিছে, ধুনীয়া বতাহ দি আছে। চাওক আপোনালোকে এবাৰ দিয়া। আমি অকণমান কিবা কিবি খাবলৈ সোমালোঁ, কাৰণ ৰাতিপুৱা ওলাই আহিছোঁ ন, অকণমান পেট পূজা কৰোঁ। এয়া মই নাৰিকলৰ পানী খাইছোঁ, মোৰ পূৰা ফেভাৰেট হয়, বহুত ভাল পাওঁ খাই কেনে। আৰু চাহো খালোঁ, এনেকৈ আৰু কিবা কিবি চব মিক্স কৰি খালোঁ। আৰু খাই লৈ কেনে আকৌ যাব লাগিব আমি মন্দিৰ চাবলৈ, জগন্নাথ মন্দিৰ চাবলৈ যাম। এয়া আমাৰ ৰুমত আহিলোঁ, অকণমান ফ্ৰেছ হ'লোঁ,
ৰুমত আহি কিনে এই আমাৰ ৰুমৰ এৰিয়াখিনি দেখাই দিলোঁ আৰু এতিয়া গৈ আছোঁ জগন্নাথ মন্দিৰত যিহেতু খালী ভৰি খোজ কাঢ়িব লাগে সেইকাৰণে চবকে মোনা দিয়ে এনেকৈ মোনাৰ ভিতৰত নিজৰ চেণ্ডেলবিলাক সোমাই থ'ব লাগে তাৰেপিছত আমি মন্দিৰৰ ভিতৰত যাম ভিতৰৰ পৰিৱেশটো দেখুৱাব চেষ্টা কৰিলোঁ চাওকচোন ইমান ধুনীয়া মন্দিৰ আৰু দৰ্শনাৰ্থীও আহিছে প্ৰায় মোৰ এই অকণমানি ভিডিঅ'টো আপোনালোকে মৰম দিব আৰু লাইক কমেণ্ট দিব আৰু এনেকৈ ভিডিঅ' বনাব চেষ্টা কৰিম ভাল পাৰিলে ইমান মোৰ ভিডিঅ' ভাল নহয় তথাপিও চেষ্টা কৰি আছোঁ আপোনালোকক নতুন জেগা দেখুৱাব চেষ্টা কৰি আছোঁ আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ ভাল লাগিছেনে এই মন্দিৰটো কাৰণ কিছুমান ভিডিঅ' কৰিবই নোৱাৰিলোঁ কাৰণ ভিতৰত ভিডিঅ' কৰিব মানা আছে যে সেইকাৰণে অকণমানহে কৰিলোঁ আৰু এতিয়া নাৰিকলৰ পানী খালোঁ অকণমান